12/12/2025 পুনৰবাৰ দোহাৰিলোঁ SITয়ে চাৰ্জশ্বিট দাখিল কৰিব বুলি ৰাজহুৱা কৰিছে আৰু তাৰিখটো 12/12/2025। আপুনি সুধিলে চাৰ্জশ্বিটখনত কাৰ কাৰ নাম থাকিব, কি কি সমল সন্নিৱিষ্ট হৈ থাকিব। সেই প্ৰশ্নটোৰ উত্তৰ মই দিয়াৰ পৰা বিৰত থাকিলোঁ, কাৰণ চাৰ্জশ্বিটত কি থাকিব সেই বিষয়ে আজিৰ তাৰিখত মই অৱগত নহয়। সেই প্ৰশ্নটো আপুনি আৰক্ষীক সোধক, SITক সোধক। নিশ্চিতভাৱে SITয়ে আগতীয়াকৈ আপোনালোকক অৱগত কৰিব পাৰে, চতুৰ্থ স্তম্ভলৈ সন্মান জনায়। দ্বিতীয় প্ৰশ্ন আপুনি সুধিলে যে কালি যেতিয়া চাৰ্জশ্বিট দাখিল কৰিব তেতিয়া চাৰ্টিফাইড কপিৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব। নিশ্চিতভাৱে চাৰ্টিফাইড কপিৰ বাবে প্ৰতিজন ভাৰতীয় নাগৰিকে আবেদন কৰিব পাৰিব। খালি গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ্ছ তাত চাৰ্টিফাইড কপিৰ ক্ষেত্ৰত লিপিবদ্ধ আকাৰত যি বিধান আছে, তাৰ বিধানত এটা কথা লিপিবদ্ধ আকাৰত আছে যে একদম ষ্ট্ৰেঞ্জাৰে, অৰ্থাৎ একদম এটা ক্ৰিমিনেল প্ৰচিকিউশ্যনৰ লগত একেবাৰে সম্পৰ্ক নথকা এজন ব্যক্তিয়ে যদি চাৰ্টিফাইড কপি বিচাৰে তাক বাৰণ কৰাৰ বিষয়ে উল্লেখ আছে। আৰু তেনে ব্যক্তিয়ে যদি চাৰ্টিফাইড কপিৰ বাবে আবেদন কৰে তেনেহ'লে সংশ্লিষ্ট জুডিচিয়েল অফিচাৰজনে তেওঁ জুডিচিয়েল ডিছক্ৰিপশ্যন ইউজ কৰিব আৰু যদিহে প্ৰপাৰ গুড কজ দিব নোৱাৰে, শব্দ যিদৰে ব্যৱহাৰ কৰিছে হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ্ছত, শব্দখিনি এনেকুৱা ধৰণৰ, সেই জুডিচিয়েল অফিচাৰজনে এজন ষ্ট্ৰেঞ্জাৰে যদি ক্ৰিমিনেল প্ৰচিকিউশ্যনটোৰ লগত কোনো সম্পৰ্ক নথকা এজন ব্যক্তিয়ে যদি চাৰ্টিফাইড কপিৰ বাবে এপ্লাই কৰে তাক বাৰণ কৰিব, যদিহে তেওঁ গুড কজ দেখাব নোৱাৰে। ইংৰাজীত সেই কথাখিনি আছে লিপিবদ্ধ আকাৰত, দেখাব নোৱাৰে যে তেওঁ কিয় কপি লাগে। সেয়ে এপ্লাই সকলোৱে কৰিব পাৰিব, কিন্তু কোনে কোনে কপি পাব নিশ্চিতভাৱে লিপিবদ্ধ আকাৰত বিস্তৃতভাৱে গুৱাহাটী হাইকোৰ্ট ক্ৰিমিনেল ৰুলছ এণ্ড অৰ্ডাৰ্ছত সেইখিনি লিপিবদ্ধ আকাৰত আছে। ইমানেই, ধন্যবাদ। জামিনৰ আবেদন যদি যিসকল ব্যক্তিক কৰায়ত্ব কৰা হৈছে ডিউৰিং ইনভেষ্টিগেশ্যন, নিশ্চিতভাৱে সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰাৰ বাবে কোনো ব্যক্তিয়েই ডিফল্ট বেইল বিচাৰিব নোৱাৰিব যে সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দাখিল নকৰিলে। আপোনাৰ প্ৰশ্নৰ উত্তৰটো তেনেধৰণে দিলোঁ। ধন্যবাদ। অন্যায় চক্ৰবেহুৰ মাজত ভিক্তৰ দাস সোমাই পৰিছে, অসহায় হৈ পৰিছে, কিন্তু এইখিনিয়ে ক'ম যে আমি সকলোৱে ভালকে মোৰ বাবে এবাৰ মাত মাতাটো মই বিচাৰোঁ, কাৰণ মই ৰাইজৰ হকে সদায় মাত মাতি আহিছোঁ। আৰু এটা কথাই ক'ম যে মই ভাগৰা নাই, মই নাভাগৰো। ঠিক আছে, জয় অসম আৰু জয় জুবিন দা। আৰু ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ, সেইটো সকলোৱে গম পায়। ঠিক আছে, আৰু এসময়ত আমি গুপ্ত হত্যা শুনিছিলোঁ, এতিয়া স্ক্ৰিপ্টেড মাৰ্ডাৰ চলিছে ট্ৰেণ্ডিঙত। ধন্যবাদ, জয় অসম। ৰাইজলে এটাই অনুৰোধ থাকিল, সকলোৱে যেন মাত মাতে। আজিৰ যুগত ছ'চিয়েল মিডিয়াটো সকলোৱে গম পায় বহুত পাৱাৰফুল হয়। ধন্যবাদ, জয় অসম। অন্যায় চক্ৰবেহুৰ মাজত ভিক্তৰ দাস সোমাই পৰিছে, অসহায় হৈ পৰিছে, কিন্তু এইখিনিয়ে ক'ম যে আমি সকলোৱে ভালকে মোৰ বাবে এবাৰ মাত মাতাটো মই বিচাৰোঁ, কাৰণ মই ৰাইজৰ হকে সদায় মাত মাতি আহিছোঁ। আৰু এটা কথাই ক'ম যে মই ভাগৰা নাই, মই নাভাগৰো। ঠিক আছে, জয় অসম আৰু জয় জুবিন দা। আৰু ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ, সেইটো সকলোৱে গম পায়। ঠিক আছে, আৰু এসময়ত আমি গুপ্ত হত্যা শুনিছিলোঁ, এতিয়া স্ক্ৰিপ্টেড মাৰ্ডাৰ চলিছে ট্ৰেণ্ডিঙত। ধন্যবাদ, জয় অসম। ৰাইজলে এটাই অনুৰোধ থাকিল, সকলোৱে যেন মাত মাতে। আজিৰ যুগত ছ'চিয়েল মিডিয়াটো সকলোৱে গম পায় বহুত পাৱাৰফুল হয়। ধন্যবাদ, জয় অসম। অন্যায় চক্ৰবেহুৰ মাজত ভিক্তৰ দাস সোমাই পৰিছে, অসহায় হৈ পৰিছে, কিন্তু এইখিনিয়ে ক'ম যে আমি সকলোৱে ভালকে মোৰ বাবে এবাৰ মাত মাতাটো মই বিচাৰোঁ, কাৰণ মই ৰাইজৰ হকে সদায় মাত মাতি আহিছোঁ। আৰু এটা কথাই ক'ম যে মই ভাগৰা নাই, মই নাভাগৰো। ঠিক আছে, জয় অসম আৰু জয় জুবিন দা। আৰু ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ, সেইটো সকলোৱে গম পায়। ঠিক আছে, আৰু এসময়ত আমি গুপ্ত হত্যা শুনিছিলোঁ, এতিয়া স্ক্ৰিপ্টেড মাৰ্ডাৰ চলিছে ট্ৰেণ্ডিঙত। ধন্যবাদ, জয় অসম। ৰাইজলে এটাই অনুৰোধ থাকিল, সকলোৱে যেন মাত মাতে। আজিৰ যুগত ছ'চিয়েল মিডিয়াটো সকলোৱে গম পায় বহুত পাৱাৰফুল হয়। আমার জুবিন দা নেই পাব দিদিয়া মুদিব লাগিব। ন্যায় প্ৰক্ৰিয়াটো বহুত দেৰি হৈ গ'ল। বিৰুবাৰী শিশু ভাৰতীৰ পৰা প্ৰথম
অঁ কি ক'ব আচলতে মই এটা কথা সিহঁতৰ কথা কওঁ হা সিহঁতৰ যিমান কি কৰে কৰক 8 তাৰিখেতো এতিয়া তেওঁ দিম বুলি কৈছে দিয়ক নিদিয়ক লাগিব গোটেই প্ৰক্ৰিয়াটো গোটেই লাগিব আমাক এতিয়া গোটেই বন্ধ হ'ব লাগিব শাস্তি লাগিব শাস্তি দিয়ে নিদিয়ে সিহঁতৰ লেপাত যেনেকৈ হাংগামা আছে অসম যেনেকৈ হ'ব লাগে নেপালত ৰাইজ পাব্লিক গোটেই ওলাবলৈ নেপালত যেনেকৈ হাংগামা আছে নেপালত যেনেকৈ ইয়াতো অসম যেনেকৈ হ'ব লাগে নেপালত লাগে আমাক নেপালত যেনেকৈ হাংগামা আছে অসমত লাগে হাংগামা অসমত লাগে মই আৰু এটা কথা ক'ম যে নেপালৰ নিচিনা পৰিৱেশ ইয়াত হ'ব নালাগে এইটো জুবিন দাও বিচৰা নাছিল কিন্তু এই যিটো গোটেই প্ৰক্ৰিয়া যোনে ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়াটোত জুবিন দাই শান্তি বিচাৰিছিল গতিকে নেপালৰ নিচিনা প্ৰক্ৰিয়া আমাৰ ইয়াত হোৱাটো অন্ততঃ আমি নিবিচাৰোঁ অসমবাসী ভালে থাকক যে গোটেই যিটো প্ৰক্ৰিয়াটো এই প্ৰক্ৰিয়াটোত আপোনালোকৰ সন্তুষ্ট নে নাই চাৰ্জশ্বিট যি দাখিল কৰিব 8 তাৰিখে এই প্ৰক্ৰিয়াটোত আপোনালোকে সন্তুষ্ট নে নাই কি ক'ব আমি সন্তুষ্ট আছোঁৱে এতিয়ালৈকে সন্তুষ্ট আছে এতিয়া সন্তুষ্ট আছোঁ আমাক এতিয়া লাগিব যেতিয়া নিদিয়ে নিদিয়ে দি হা সিহঁতক আহিব লাগে ইয়াতে আহিব লাগে সিহঁতক ইয়াতে পাব্লিকে বন্ধ কৰে ৰাস্তা পাব্লিক পুৰা বেৰিকেড দিয়ক নিৰ্বাচনত উত্তৰ দিব নেকি উত্তৰ দিব নোৱাৰোঁ মই কিয় দিম উত্তৰ সিহঁতক পাব্লিক বন্ধ বেৰিকেড লৈ দিয়ক পাব্লিকে বেৰিকেড লৈ দিয়ক পাব্লিক সোমাব দিয়ে না সিহঁতক পুলিচ থাকক পুলিচ মানুহ আহি দিয়ক পাব্লিক বেগত যাব লাগিব সিহঁতক লাগিব সিহঁতক নাই সিহঁতক এইবিলাক নমস্কাৰ এইবিলাক মানুহ নহয় আমাৰ এইবিলাক মানুহ আমাৰ নহয় চাইড লাগে ল'ল ইয়াতে আহিব হৈছিল ইয়াতে আহক হিমন্ত বিশ্ব শৰ্মা ফাঁসি দিব লাগিব একেবারে ফাঁসি দিয়ক আমার জুবিন দা নেই পাবো দিদিয়া মরিব লাগিব নমরিলে নহব মারিব লাগিব ইন্দক একেবারে তেওঁলোকক শাস্তি দিব ফাঁসি দিব লাগিব আপুনি লৈ আমি স্কুলৰ পৰা আনিছোঁ আমি এতিয়া শিশু ভাৰতী বিৰুবাৰী হয় আজি চাব আহিছে কিমানজন আহিছে আপোনালোক 7জন বাচ্চা আহিছে 7জন বাচ্চা আহিছে আৰু আমি 4জন 11জন আহিছে 11জন আহিছে ক'ৰ পৰা আহিছে মই শিশু কাকতিৰ পৰা আহিছোঁ গোটেই যিটো ন্যায় প্ৰক্ৰিয়া এই ন্যায় প্ৰক্ৰিয়াটোত আপোনালোক সন্তুষ্ট নে ন্যায় প্ৰক্ৰিয়াটো বহুত দেৰি হৈ গ'ল কওঁতে বহুত দেৰি হৈ গ'ল আমাক ন্যায়টো সোনকালে লাগে আৰু কি শাস্তি হোৱাটো বিচাৰে আচলতে শ্যাম কানুই মই ফাটি যোৱাটো বিচাৰোঁ চাওক গাফিলতিটো মই ক'ব নোৱাৰিম কাৰণ মই যেতিয়া গৈ পাইছোঁ তাক মই য'ত ঘাটত লৈ আনিছিলে ঘাটৰ পৰা উঠাই পেলাই মই হস্পিটেললৈকে লৈ গৈছোঁ তাত সেইটো জুবিন গাৰ্গ বা জুবিন গাৰ্গ নহয় বেলেগ কোনোবা থাকিলেও অসমৰ মানুহ যদি কোনোবা থাকিলে মোৰ কৰ্তব্য বুলি ভাবোঁ মই দাঙি লৈ গ'লোঁ হয় হস্পিটেললৈকে আৰু হস্পিটেললৈকে লৈ যাওঁতে যিখিনি তথ্য আছে মোৰ তাত সেইখিনি মই গোটেইখিনি আজি এতিয়া সেইটো মই ক'ব নোৱাৰিম সেইটো তেখেতসকলে জানিব তেখেতসকলে কিয় কোৱা নাই কাৰণ তেখেতসকলৰ লগত আছে ইতিমধ্যে মোৰ প্ৰেছ মিটত মই সকলো কথা কৈছিলোঁ আৰু আজি মই SITৰ ওচৰত যাব দিয়ক কি হয় মই তাৰপিছত ওলাই আহি পেলাই আপোনালোকক নিশ্চয় জনাম আপোনাৰ তাত ফটো আৰু ভিডিঅ' কিছুমান কিবা কিবি আছে বুলি কৈছিলে সেইখিনি আছিলে সেইদিনাখন দেখাই দিছিলোঁ আৰু সেইখিনি মই আজি SITৰ ওচৰতো সেইখিনি জমা আৰু বেলেগ একো নাই মোৰ তাত যিখিনি আছে মই SITৰ ওচৰত হয় মোক মাতা গৈছে এতিয়া ফোন কৰিছিলে মোক যে আপুনি আহি যাওক মই বোলো ঠিক আছে আহি আছোঁ বুলি লগালগ আহিছোঁ সম্পূৰ্ণ সহযোগিতা কৰিম মই সম্পূৰ্ণ মোৰ তাতে যিখিনি আছে ময়ো বিচাৰোঁ নহয় এই আমাৰ হিয়াৰ আপোন আছিলে আৰু তাৰ লগত 35 বছৰৰ মোৰ এটা সম্পৰ্ক আজিকালিৰ সম্পৰ্ক নাছিলে এইটো কলেজৰ পৰা আমি একেলগে পঢ়া একেলগে উঠি অহা গতিকে ময়ো বিচাৰোঁ ন্যায় হওক